আৰক্ষীৰ জালত পৰিল কোটিটকীয়া চোৰ ভাস্কৰ আৰু উৎপল পলাতক বিশ্বৰঞ্জন আৰু কল্যাণ। চাওক এই প্ৰতিবেদন। আৰক্ষীৰ জালত পৰিল কোটিটকীয়া চোৰ ভাস্কৰ আৰু উৎপল পলাতক বিশ্বৰঞ্জন হীৰক আৰু কল্যাণ। গুৱাহাটীৰ পৰা চোৰৰ গেঙে ট্ৰাকৰ পৰা চুৰি কৰিছিল টিংপাত। শিৱসাগৰৰ হালঙা টিঙৰ পৰা উদ্ধাৰ কৰে আৰক্ষীয়ে বৃহৎ সংখ্যক টিংপাত। শিৱসাগৰৰ চেৰেকাপাৰাত উদ্ধাৰ হয় 14 চকীয়া খালী গাড়ী। নৱাজ হুছেইন আৰু মেহতাজ খানৰ ঘৰত চোৰৰ গেঙে জমা কৰিছিল টিংপাতখিনি। ভাস্কৰ আৰু উৎপলক জেৰা চলাইছে আৰক্ষীয়ে। পলাতক চোৰক বিচাৰি আৰক্ষীৰ অভিযান অব্যাহত। পৰৱৰ্তী খবৰ। নিষিদ্ধ মাংসৰ সৰবৰাহকাৰীৰ সৈতে সম্পৰ্ক ৰাখি বিপদত আৰক্ষী। কনিষ্টেবল বিজয় কুমাৰ ৰায়ক ৰিজাৰ্ভ ক্লজ ধুবুৰী আৰক্ষীৰ। নিষিদ্ধ মাংসৰ সৰবৰাহকাৰীৰ সৈতে সম্পৰ্ক ৰাখি বিপদত আৰক্ষী। কনিষ্টেবল বিজয় কুমাৰ ৰায়ৰ বিৰুদ্ধে একশ্যন ধুবুৰী আৰক্ষীৰ। হালাকুৰা পহৰা চকীৰ আৰক্ষী কনিষ্টেবল বিজয় কুমাৰ ৰায়ক ৰিজাৰ্ভ ক্লজ। নিষিদ্ধ মাংসৰ বিৰুদ্ধে কঠোৰ হৈছে ধুবুৰী আৰক্ষী। দুদিন পূৰ্বে গোলকগঞ্জৰ পকালাগিৰ মাধৱপাৰাত গাঁৱত উদ্ধাৰ হৈছিল নিষিদ্ধ মাংস। এই ঘটনাৰ পিছতে আৰক্ষীৰ বিৰুদ্ধে প্ৰতিবাদ কৰে গাঁৱৰ লোকসকলে। তাৰ পিছতে ধুবুৰী আৰক্ষীয়ে ৰিজাৰ্ভ ক্লজ কৰে বিজয় কুমাৰ আৰক্ষী কনিষ্টেবলক। পৰৱৰ্তী খবৰ। ইতিহাস থকা সংগঠন এটাৰ মুৰব্বীক মুখ্যমন্ত্ৰীয়ে বুঢ়া আঙুলি দেখুৱাক ধিক্কাৰ দিছো। এই সংগঠনৰ নেতৃত্বত হাজাৰজন দেশ স্বাধীনৰ সময়ত শ্বহীদ হৈছিল। জমিয়ত উলেমা ই হিন্দৰ নেতৃত্বত হাজাৰ হাজাৰজনে দেশ স্বাধীনৰ বাবে শ্বহীদ হৈছিল। ইতিহাস থকা সংগঠন এটাৰ মুৰব্বীক মুখ্যমন্ত্ৰীয়ে বুঢ়া আঙুলিক দেখুৱাক আমি ধিক্কাৰ দিছো। মুখ্যমন্ত্ৰীয়ে নিজৰ কথা কোৱাৰ সীমা অতিক্ৰম কৰি লক্ষণ ৰেখা পাৰ কৰিব নালাগে। যি সময়ত আদানীক লৈ চৰ্চা হ'ব লাগিছিল সেই সময়ত মাদানীক লৈ চৰ্চা হৈ আছে। মেহমুদ মাদানীক লৈ মুখ্যমন্ত্ৰীয়ে কৰা মন্তব্যক উভতি ধৰিলে AIUDF দলে। উচ্ছেদক কেন্দ্ৰ কৰি মাদানীয়ে কৈছিল অসমৰ মুখ্যমন্ত্ৰীয়ে গাদীত থকাৰ অধিকাৰ নাই। মেহমুদ মাদানীয়ে কোৱা প্ৰতিটো কথা AIUDF দলে 100% সমৰ্থন কৰে। এখন ৰাজ্যৰ এজন মুখ্যমন্ত্ৰী হিচাপে শালীনতা বৰ্তাই কথা কোৱা উচিত। মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ মন্তব্যক লৈ সৰব হৈছে বিধায়ক আশ্ৰাবুল হুছেইন। হিমন্ত বিশ্ব শৰ্মাৰ মুখ্যমন্ত্ৰীৰ গাদীত থকাৰ কোনো ধৰণৰ অধিকাৰ নাই। লৰিণজ্যোতি গগৈ, অখিল গগৈ, ৰকিবুল হুছেইন, দেৱব্ৰত শইকীয়া মুখ্যমন্ত্ৰীৰ পক্ষ লৈছে। মুখ্যমন্ত্ৰীয়ে গণতন্ত্ৰৰ শপত লৈ প্ৰতিটো দিনতেই গণতন্ত্ৰৰ শপত ভংগ কৰি আহিছে। পৰৱৰ্তী খবৰ। পাকিস্তানে আমেৰিকাৰ ওচৰত আঁঠু লোৱাৰ পিছতে ভাৰত বিৰোধী স্থিতি ট্ৰাম্পৰ। ভাৰত পাকিস্তানৰ যুদ্ধবিৰতিক লৈ মাৰ্কিন ৰাষ্ট্ৰপতিৰ ডাঙৰ দাবী। ট্ৰাম্পৰ ধমকত নৰেন্দ্ৰ মোদীয়ে বন্ধ কৰিছিল পাকিস্তানৰ লগত যুদ্ধ শেষ কৰিবলৈ ভাৰতক ট্ৰাম্পে বান্ধি দিছিল 24 ঘণ্টাৰ সময়। ট্ৰাম্পৰ ফোন কলৰ পিছতে 5 ঘণ্টাৰ ভিতৰত যুদ্ধ বন্ধ কৰিছিল ভাৰতে। যুদ্ধ বন্ধ নকৰিলে শুল্ক বঢ়োৱাৰ হুংকাৰ দিছিল ট্ৰাম্পে। ভাৰতৰে বাণিজ্যিক চুক্তি বন্ধ কৰাৰো ট্ৰাম্পে দিছিল হুংকাৰ। হোৱাইট হাউচত ভাৰতক লৈ মন্তব্য আমেৰিকাৰ ৰাষ্ট্ৰপতি ডনাল্ড ট্ৰাম্পৰ। পূৰ্বেও ভাৰত পাকিস্তানৰ যুদ্ধবিৰতিক লৈ বিস্ফোৰক দাবী কৰিছিল ট্ৰাম্পে। ট্ৰাম্পৰ বিস্ফোৰক দাবীক লৈ এই পৰ্যন্ত প্ৰতিক্ৰিয়া দিয়া নাই ভাৰতে। ভাৰতক বাৰম্বাৰ হেয়পন্ন কৰাৰ চেষ্টা চলাই আছে ট্ৰাম্পে। পাকিস্তানে আমেৰিকাৰ ওচৰত আঁঠু লোৱাৰ পিছতে ভাৰত বিৰোধী স্থিতি ট্ৰাম্পৰ। ৰাছিয়াৰ পৰা ভাৰতে তেল কিনাৰ প্ৰতিশোধ ল'বলৈ স্থিতি গ্ৰহণ কৰিছে ট্ৰাম্পে। আজিৰে পৰা ভাৰতীয় ৰপ্তানিৰ ওপৰত প্ৰযোজ্য হ'ব মুঠ 50% শুল্ক। 6 আগষ্টতে এই সন্দৰ্ভত কাৰ্যকৰী সিদ্ধান্তত স্বাক্ষৰ কৰিছিল ট্ৰাম্পে। ভাৰতে আমেৰিকালৈ ৰপ্তানি কৰা সামগ্ৰীৰ ওপৰত হ'ব এই শুল্ক। মস্কোৰ ট্ৰেডিং পাৰ্টনাৰসমূহলৈ ভাবুকি ট্ৰাম্পৰ। অৱশ্যে চীনৰ ওপৰত কোনো নতুন শুল্ক আৰোপ কৰাৰ সাহস কৰা নাই ট্ৰাম্পে।